এটা কুৱেশ্যন প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন পেঞ্চনৰ, প্ৰত্যেকজন ফেমিলি পেঞ্চনৰ তেওঁলোকৰ থাকে। আৰু সেই কুৱেশ্যনটো হৈছে, এইবাৰ অষ্টম বেতন আয়োগ গঠন হৈছে আৰু এই অষ্টম বেতন আয়োগ যেতিয়া কাৰ্যকৰী হ'ব, কাৰ্যকৰী হোৱাৰ পিছত যেতিয়া এফেক্ট হ'ব, সেই এফেক্ট হোৱাৰ পিছত তেওঁলোকৰ যিটো সংশোধিত দৰমহা থাকিব, সেই সংশোধিত দৰমহাটো বেচিক পে'ৰ লগত ডিএটো সংযোগ কৰি কেনে দিব নেকি? এই বিষয়ত যথেষ্টখিনি কুৱেশ্যন আহে। এই ক্ষেত্ৰত এটা ক্লিয়াৰিফিকেশ্যন আহিছে আৰু এই ক্লিয়াৰিফিকেশ্যনটো আপোনালোকে ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা এইটো আহিছে। ইয়াতে লোকসভাত কুৱেশ্যন এৰাইজ কৰা হৈছে আৰু সেই কুৱেশ্যনৰ আনচাৰ আপোনাৰ ইয়াতে মিনিষ্টাৰ অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰী ডাঙৰীয়া তেওঁ আনচাৰ দিছে। কথা হৈছে ইয়াতে চাওক, কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন কুৱেশ্যন ইয়াতে কৰিছে তিনিটামান কুৱেশ্যন 5টাই কৰিছে। আপোনালোকে চাওক, whether the government has issued notification for constitution of 8th central pay commission recently, if so the details thereof, whether the government proposed to merge the existing DA/DR with basic pay as an immediate relief measure for central government employees, pensioners who are facing unprecedented inflation during the last 30 years since DA/DR given to these employees is not in consonance with the real time retained inflation. তো দেখিলে আপোনালোকে ইয়াতে ডিৰেক্টলি এটা কুৱেশ্যন কৰিছে। সেই কুৱেশ্যনটো হৈছে DA/DRক লৈ পেলাই, অৰ্থাৎ DA/DRটো বেচিক পে'ৰ লগত সংযোগ হ'ব নেকি? ডিৰেক্ট কুৱেশ্যন কৰিছে। এতিয়া আপোনালোকে গম পায় বেচিক পে' আৰু ডিএ, বেচিক পে' আৰু ডিএটো লগ হ'লে আপোনাৰ এটা ভাল এটা পইচা হৈ যায় আৰু সেই বেচিক পে' লগত ডিএ সংযোগ কৰি কেনে 8th চেণ্ট্ৰেল পে কমিশ্যন মানে পইচাটো দিব নেকি সেইটো কথা সুধিছে। তো তাৰ এনচাৰত কি ক'লে আমি সেইখিনি কথা চাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আমি এ আৰু বিৰ কুৱেশ্যনৰ আনচাৰটো চাই লৈছোঁ। এ আৰু বি দিছে ইয়াতে, চৰকাৰে 3/11/2025 তাৰিখে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠনৰ বাবে এক প্ৰস্তাৱনা ৰিজলিউশ্যন অধিঘোষিত কৰিছে। উক্ত অধিঘোষণাৰ এখন প্ৰতি সংলগ্নী হিচাপে সংলগ্ন কৰা হৈছে। তো আপোনালোকৰ ইয়াতে ইতিমধ্যে গঠন কৰা হৈছে, এই কথাটো আপোনালোকে গম পায় সকলোৱে। এতিয়া আপোনাৰ যি বেচিক পে' লগত ডিএ মাৰ্জক লৈ কুৱেশ্যনটো আছিলে, সেইটোৰ কুৱেশ্যনৰ আনচাৰ ইয়াতে আপোনাৰ দি দিছে। গোটেইখিনি কুৱেশ্যনৰ আনচাৰ তলত আপোনালোকে চাওক। কৈছে ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিভক মূল বেতনৰ সৈতে একত্ৰিত কৰাৰ সন্দৰ্ভত বৰ্তমান চৰকাৰৰ ওচৰত কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। জীৱন যাপনৰ ব্যয় সমন্বয় কৰাৰ লগতে মুদ্ৰাস্ফীতিৰ ফলত মূল বেতন পেঞ্চনৰ বাস্তৱ মূল্য হ্ৰাস পোৱাটো ৰোধ কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ শ্ৰম ব্যুৰোৱে প্ৰকাশ কৰা সৰ্বভাৰতীয় ঔদ্যোগিক শ্ৰমিকৰ উপভোক্তা মূল্য সূচাংক AICPIWৰ ভিত্তিত DA/DRৰ হাৰ প্ৰতি 6 মাহে নিয়মিতভাৱে সংশোধন কৰা হয়। তো দেখিলে আপোনালোকে ইয়াতে ডিয়াৰনেছ ৰিলিফ বা ডিয়াৰনেছ এলাউন্সটো আপোনাৰ বেচিক পে'ৰ লগত সংলগ্ন কৰি অষ্টম বেতন আয়োগত সংশোধিত দৰমহা কৰিব বুলি যিটো কুৱেশ্যন কৰিছে, সেই কুৱেশ্যনৰ আনচাৰটো হৈছে তেনেকুৱা ধৰণৰ কোনো প্ৰপ'জেল তেওঁলোকে ৰখা নাই, অৰ্থাৎ চৰকাৰে তেনেকুৱা ধৰণৰ কোনো প্ৰপ'জেল ৰখা নাই। তো ইয়াৰে এতিয়া আনচাৰটো আপোনালোকে যদি চায়, তেতিয়াহ'লে বেচিক পে'ৰ লগত ডিএ মাৰ্জ হোৱাৰ কোনো তথ্য নাই বা কোনো প্ৰপ'জেল নাই। তো আপোনালোকে এতিয়া ক'ব পাৰে যে বেচিক পে' লগত ডিএ মাৰ্জ নহয় বুলি ক'ব পাৰে, কাৰণ যিহেতু তেনেকুৱা ধৰণৰ কোনো প্ৰপ'জেল এতিয়ালৈকে ৰখা নাই।